দুপৰীয়া ভাতটো বনাই আছোঁ। এফালে পালেং, চুকা শাক আৰু বিলাহী, তাৰফালে আছে কচুটো অকণমান বইল কৰি লৈছোঁ। মই বইল নকৰিলেও হৈ যায়, খালেও তাৰমানে মই নিসিজে বুলি। আৰু এইফালে মাছ ফ্ৰাই কৰি ল'লোঁ। যোৱাকালি বজাৰৰ পৰাই আনিছিলোঁ মাছটো, ৰাতি বনালোঁ আধা আৰু দিনত অলপমান বনালোঁ। তাৰপাছতে অকলে থকা হয়, এইফালে অলৰেডি হৈয়ে গৈছে। মাছটো দিয়া নাই বাৰু, মাছটো দিবলৈ বাকী আছে। মাছ দি দিছোঁ। আৰু আপোনালোকে ভাবে চাগে ইমান মাছ খায়, ইমান মাছ খায়। সেইটো সঁচা কথা, মই মাছ খাই বহুত ভাল পাওঁ। মাংসটো ইমান মানে ভাল নাপাওঁ। তো মটনটো খাই ভাল পাওঁ। মটনটো তাৰমানে কি অকলে খোৱা বস্তু নহয় ন, অকলে খাব নোৱাৰি। আজি মাছটো তাৰমানে ভাইটিও কাম কৰি আছিলে যে মাছ বনাবিচোন শাক দি পেলাই। তো শাক দি পেলাই মাছ খাই বহুত ভাল লাগে, তাতে অকণ টেঙা চেপি দিব লাগে। আৰু আকৌ মানে সিও অফিচৰ পৰা আহি খাম বুলি ক'লেতো, সেইটো কাৰণে মই মানে বনাই দিলোঁ দুইটাৰ কাৰণে। এইফালে ৰেডি হৈ গ'ল, এইফালে গেছ অফ কৰিলোঁ। একদম গোন্ধটো যে ইমান ধুনীয়া ওলাইছে। ধনিয়া পাত দুটামান থকা হয়তো আৰু ভাল লাগিল হয়, কিন্তু ধনিয়া পাত নাছিলে, পাহৰি থাকিলোঁ বেলতলা আনিব। এইটো কয় পাহাৰীয়া সৰু বেঙেনা, এইটো তিতাকৈ লাগে অকণমান, হ'লেও ভাল লাগে। আজি ভিডিঅ'টো ইমানেই, ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, বাই।